গোটেইটো কাউণ্টিং চলি আছে আৰু আমি 151টা চিটত ইতিমধ্যে গোটেই অল অভাৰ ইণ্ডিয়া, গতিকে 400 এবাৰ আমি 400তকৈ অধিক আসন আমি লাভ কৰিম ভাৰতীয় জনতা পাৰ্টি, আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। আপোনাৰ সমষ্টিত কি হ'ব? কাউণ্টিং চলি আছে, অলপ পিছত গম পাব। ফাৰ্ষ্ট ৰাউণ্ডত আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ সৈতে হৈছে বুলি ভাবিছে? কংগ্ৰেছে পাব ভোট, কংগ্ৰেছৰ লগতে প্ৰতিদ্বন্দ্বিতাত যি ধৰণে প্ৰতিদ্বন্দ্বিতা হ'ব লাগে মই ভাবোঁ যে সেই ধৰণে হোৱা নাই। কিন্তু এতিয়া বেলট বক্সত কাউণ্টিং চলি আছে, ফাৰ্ষ্ট ৰাউণ্ডৰ হয়তো ৰিজাল্ট অলপ পিছতে ডিক্লেয়াৰ হ'ব, গম পাব। আৰু পোষ্টেল বেলটত আমি আগবাঢ়ি আছোঁ। আৰু আপোনাৰ আৰু কওক। আৰু ক'বলৈ কি আছে, আমাৰ বিধায়ক আছে, প্ৰত্যেকজন বিধায়কে নিজৰ নিজৰ এৰিয়াত তেওঁলোকে কাম কৰিছে। আৰু গোটেই আমাৰ আজি কাউণ্টিঙৰ ইনচাৰ্জ হিচাপে আমাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক আমাৰ বিশ্বনাথ জিলাৰ 2টা সমষ্টি দিছে। ঠিক তেনেকৈ তেজপুৰতো দিয়া হৈছে অচিত সিংহল, পদ্ম হাজৰিকা, কৃষ্ণ কমল তাঁতী, গণেশ লিম্বু, বিদ্যা যাবা। গহপুৰত আপোনাৰ উৎপল বৰা ডাঙৰীয়া আছে, আৰু বিহপুৰীয়াত আছে আপোনাৰ অমীয় ভূঞা ডাঙৰীয়া। গতিকে আমাৰ গোটেই বিধায়কসকল, দলৰ কাৰ্যকৰ্তাসকলে। আপুনি কিমান ভোটত আপুনি জয়যুক্ত হ'ব? মই এতিয়া নকওঁ কিমান ভোটত লিড হ'ব, মই নকওঁ, কিন্তু ভাল মাৰ্জিন হ'ব বুলি আশা ৰাখিছোঁ। বাকীকেইটা কাউণ্টিং চেণ্টাৰলৈ যোৱা হ'ব নেকি? যাম। ইতিমধ্যে মই গহপুৰৰ খবৰ লৈছোঁ, গহপুৰৰ কাউণ্টিং চলি আছে, আৰু তেজপুৰতো কাউণ্টিং চলি আছে, বিহপুৰীয়াতো আৰম্ভ হৈছে। অসমত অসমত 12খনটো আমি ধৰিছোঁ, 12খনটো আমি এক্সপেক্ট কৰিছোঁ 12খন পাম বুলি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 12খন আমি লাভ কৰিম, গতিকে 12খন আমি পাব লাগে। ইতিমধ্যে আপোনালোকে গম পাইছে গোটেই সৰ্বভাৰতীয় ভিত্তিত আমি এই মুহূৰ্তলৈকে 151খন চিটত আমি আগবাঢ়ি আছোঁ, আৰু বিশ্বনাথত লিড ল'ব। মই ভাবোঁ বিশ্বনাথত এইবাৰ 90,000 অধিক ভোট ভাৰতীয় জনতা পাৰ্টীয়ে পাব, আৰু ৰঞ্জিত দা 3.5 লাখ ভোটত সাংসদ হ'ব। বিহালী বিধানসভা আসনখন খালী হ'ব ৰঞ্জিত দত্ত জিকাৰ লগত। হয়, তাৰপিছত আকৌ এটা নিৰ্বাচন হ'ব। সময়ৰ লগে লগে আপোনালোকে সকলোখিনি কথা গম পাব। ধন্যবাদ।